মেঘ ৰাশি শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল। মেঘ ৰাশিৰ জাতক-জাতিকাসকল, শাওণ মাহ আপোনাৰ বাবে আশীৰ্বাদ নে কঠিন পৰীক্ষাৰ সময়? এই মাহত ভগৱান শিৱৰ বিশেষ কৃপাই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই টকা-পইচা, সম্পৰ্ক আৰু কৰ্মজীৱনত ডাঙৰ সমস্যাও আনিব পাৰে। এই শাওণ মাহত কেতিয়া ধন লাভ হ'ব, প্ৰেম জীৱনত কি পৰিৱৰ্তন আহিব, চাকৰি আৰু ব্যৱসায়ত কেনে সুযোগ অপেক্ষা কৰি আছে, আৰু কোনটো কাম একেবাৰেই নকৰিব, সকলো কথা আজিৰ এই সম্পূৰ্ণ ৰাশিফলত জানিব। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত থাকিব শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু ভগৱান শিৱৰ কৃপা লাভ কৰাৰ বিশেষ প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শাওণ মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত সুযোগ আৰু সাৱধানতা দুয়োটাৰে সংমিশ্ৰণ হ'ব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে হাতলৈ আহিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ধন, বকেয়া পাবলগীয়া বা বন্ধ হৈ থকা কোনো লেনদেন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত ইনকাম, ইনচেণ্টিভ বা নতুন দায়িত্বৰ জৰিয়তে আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা বিক্ৰী বৃদ্ধিৰ সম্ভাৱনা আছে। বিশেষকৈ খাদ্য, কৃষি, নিৰ্মাণ, কাপোৰ বা দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু এই মাহত খৰচৰ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। পৰিয়াল, ঘৰ, যান-বাহন, স্বাস্থ্যৰ বাবে কিছু ডাঙৰ খৰচ আহিব পাৰে। ইনকাম বাঢ়িলেও যদি অপ্ৰয়োজনীয় খৰচ বাঢ়ে, তেন্তে সঞ্চয় কৰাটো কঠিন হ'ব পাৰে। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তিৰ কিনা-বেচাৰ কথা ভাবি আছে, তেন্তে সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। খৰখেদাকৈ কোনো চুক্তিত চহী নকৰিব। এই মাহত কোনো আত্মীয়, বন্ধু বা অচিনাকি ব্যক্তিৰ মিঠা কথাত বিশ্বাস কৰি ডাঙৰ অংকৰ ধন ধাৰ নিদিব বা ইনভেষ্ট নকৰিব। প্ৰতিটো আৰ্থিক সিদ্ধান্ত তথ্য আৰু বিচাৰৰ ভিত্তিত লওক। শাওণ মাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সৰু সৰু সঞ্চয়েও ভৱিষ্যতে ডাঙৰ সহায় কৰিব পাৰে। যদি নতুন ইনভেষ্ট কৰাৰ পৰিকল্পনা আছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ক। মুঠতে ক'বলৈ গ'লে শাওণ মাহ 2026 মেঘ ৰাশিৰ বাবে আৰ্থিক অৱস্থাত উন্নতিৰ সম্ভাৱনা আছে, কিন্তু ধৈৰ্য, শৃংখলা আৰু বিচক্ষণতাৰে ধন পৰিচালনা কৰিলেহে এই শুভ সময়ত সম্পূৰ্ণ লাভ পাব। নিজৰ পৰিশ্ৰমক বিশ্বাস কৰক, অপ্ৰয়োজনীয় সম্ভাৱনা এৰাই চলক, তেতিয়াহে টকা-পইচাৰ ক্ষেত্ৰত সফলতাৰ উন্নতি দৃঢ় হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে শাওণ মাহটো প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্ক অধিক মজবুত কৰাৰ সুযোগ লৈ আহিব পাৰে। যদি আপুনি হৃদয়ৰ কথাবোৰ খোলাখুলিভাৱে প্ৰকাশ কৰে, তেন্তে বহুদিনীয়া ভুল বুজাবুজিৰ অন্ত পৰাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ প্ৰৱেশ হ'ব পাৰে। বন্ধুত্বৰ সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে বুজিবলৈ সময় দিয়ক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত ভৱিষ্যত বিবাহ বা একেলগে নতুন পৰিকল্পনাক লৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। সৰু সুৰা মতানৈক্য হ'লেও ধৈৰ্য আৰু মিঠা ভাষাৰে কথা পাতিলে সকলো সমস্যাৰ সমাধান সম্ভৱ। বিবাহিতসকলৰ বাবে এই মাহত জীৱনসংগীৰ সৈতে পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। পৰিয়ালৰ দায়িত্ব একেলগে পালন কৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। সংগীৰ অনুভূতি আৰু মতামতক সন্মান দিয়ক। সৰু সৰু সুখৰ মুহূৰ্ত, একেলগে সময় কটোৱা আৰু আন্তৰিক কথা-বতৰাই সম্পৰ্কত নতুন উষ্ণতা আনিব। কিন্তু এই মাহত অহংকাৰ, জেদ আৰু খং নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। যিকোনো সমস্যাৰ সমাধান পোনপটীয়াকৈ সংগীৰ সৈতে আলোচনা কৰিলেই সহজ হ'ব। শাওণ মাহ ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদৰ মাহ বুলি গণ্য কৰা হয়। সেইবাবে এই মাহত দুয়োজনে একেলগে শিৱ মন্দিৰ দৰ্শন কৰা, প্ৰাৰ্থনা কৰা বা ধৰ্মীয় কামত অংশগ্ৰহণ কৰিলে সম্পৰ্কত শান্তি, বিশ্বাস আৰু মৰম বৃদ্ধি পোৱাৰ বিশ্বাস আছে। মুঠতে শাওণ মাহ 2026 মেঘ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত শুভ হ'ব পাৰে। বিশ্বাস, ধৈৰ্য, সন্মান আৰু আন্তৰিকতা এই মাহত আপোনাৰ সম্পৰ্কক অধিক গভীৰ আৰু সুখময় কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে শাওণ মাহটো কৰ্মজীৱনত নতুন সুযোগ, দায়িত্ব আৰু সফলতাৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আহিছে,
তাৰ ফল এই মাহত লাহে লাহে দেখা যাব। চাকৰিয়ালসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব। নতুন দায়িত্ব পদোন্নতিৰ আলোচনা বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সাক্ষাৎকাৰ বা ভাল চাকৰিৰ সুযোগ আহিব। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতা স্পষ্টভাৱে প্ৰদৰ্শন কৰক। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন অংশীদাৰ বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহিব পাৰে। বিক্ৰী বৃদ্ধি কৰা আৰু লাভৰ সম্ভাৱনা দেখা যায়। কিন্তু সকলো ব্যৱসায়িক চুক্তি লিখিতভাৱে নিশ্চিত কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি ডাঙৰ সিদ্ধান্ত নল'ব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটোত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু খৰধৰকৈ ডাঙৰ ঋণ লোৱা বা অত্যধিক ইনভেষ্ট কৰাটো এৰাই চলিব। কৰ্মক্ষেত্ৰত সহকৰ্মী বা অংশীদাৰৰ সৈতে মতানৈক্য হ'ব পাৰে। এনে পৰিস্থিতিত খং নকৰি শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান ওলাই আহিব। আপোনাৰ নেতৃত্বৰ গুণ আৰু ইতিবাচক মনোভাৱেই আপোনাক আগুৱাই লৈ যাব। যিসকল ছাত্ৰ-ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰি পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই মাহতো পৰিশ্ৰম কৰাৰ উৎকৃষ্ট সময়। নিয়মীয়া অধ্যয়ন আৰু অনুশীলনে ভাল ফলাফল দিয়াৰ সম্ভাৱনা অধিক। এই মাহত এটা ভুল একেবাৰে নকৰিব। অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসৰ বাবে আনৰ পৰামৰ্শ অৱহেলা নকৰিব। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতেই সকলো দিশ ভালদৰে বিবেচনা কৰক। মুঠতে শাওণ মাহ 2026 মেষ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, নতুন সুযোগ আৰু সফলতাৰ সংকেত কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, শৃংখলা আৰু সৎ পৰিশ্ৰমেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে শাওণ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে অনুকূল হ'ব পাৰে। কিন্তু নিজৰ শৰীৰক অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। ব্যস্ত জীৱনশৈলী, অনিয়মীয়া আহাৰ আৰু পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱাৰ ফলত ভাগৰুৱা অনুভৱ, মূৰৰ বিষ, পাচনতন্ত্ৰৰ সৰু-সুৰা অসুবিধা দেখা দিব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু নিয়মীয়া ৰেষ্ট লোৱাটো অতি প্ৰয়োজন। এই মাহত মানসিক স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় চিন্তা, খং বা মানসিক চাপ কমাবলৈ প্ৰতিদিনে কিছু সময় ধ্যান, যোগ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। শাওণ মাহত ভগৱান শিৱৰ নাম স্মৰণ কৰি ধ্যান কৰিলে মন অধিক শান্ত আৰু একাগ্ৰতা হৈ থকাৰ বিশ্বাস আছে। যিসকল আগৰে পৰাই স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেওঁলোকে ঔষধ বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি চলাই যাব। নিজৰ ইচ্ছামতে ঔষধ বন্ধ নকৰি আৰু স্বাস্থ্য পৰীক্ষা পিছুৱাই নিদিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথেষ্ট শুভ। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু কঠিন বিষয়ও সহজে বুজিবলৈ সক্ষম হ'ব। শিক্ষক বা জ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষ লাভজনক হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই মাহত একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নিয়মীয়া অধ্যয়ন, সময়ৰ সঠিক ব্যৱহাৰ আৰু পুনৰাবৃত্তিৰ ওপৰত গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। এই মাহত এটা ভুল একেবাৰেই নকৰিব। ৰাতি দেৰিলৈকে মোবাইল বা সামাজিক মাধ্যমত সময় নষ্ট নকৰিব। ইয়াৰ ফলত টোপনি, স্বাস্থ্য আৰু পঢ়া-শুনাত তিনিওটা দিশতে ক্ষতিগ্ৰস্ত হ'ব পাৰে। মুঠতে শাওণ মাহ 2026 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক ফল দিয়াৰ সম্ভাৱনা আছে। নিয়মীয়া জীৱনশৈলী, ইতিবাচক মনোভাৱ, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস বজাই ৰাখিলে এই মাহত আপুনি বহু ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ এই মাহত 20 জুলাই, 26 জুলাই, 2 আগষ্ট, 8 আগষ্ট আৰু 14 আগষ্ট আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা শুভ কাৰ্যৰ বাবে এই দিনবোৰ তুলনামূলকভাৱে অনুকূল হ'ব। শুভ সংখ্যা 1, 3, 9 আৰু 18 এই মাহত আপোনাৰ বাবে শুভ সংখ্যা হিচাপে গণ্য কৰিব পাৰি। এই সংখ্যাবোৰে আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে কাম কৰিব। শুভ ৰং ৰঙা, সোণালী আৰু কমলা। এই ৰং এই মাহত আপোনাৰ বাবে অধিক শুভ। এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ বিশ্বাস আছে। বিশেষ প্ৰতিকাৰ শাওণ মাহ প্ৰতিটো সোমবাৰে ভগৱান শিৱক বিশুদ্ধ পানী বা গাখীৰেৰে অভিষেক কৰক আৰু আন্তৰিকতাৰে ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। বেলপাত,
শিৱলিংগত অৰ্পণ কৰক আৰু নিজৰ মনৰ ইচ্ছা ভক্তিভাৱে নিবেদন কৰক। সন্ধিয়া সময়ত এটা ঘিউৰ চাকি বা তিলৰ তেলৰ চাকি জ্বলাই শিৱ পাৰ্বতীক প্ৰণাম কৰক। দৰিদ্ৰ বা অভাৱী লোকক সামৰ্থ্য অনুসৰি খাদ্য, বস্ত্ৰ বা প্ৰয়োজনীয় সামগ্ৰী দান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। এই মাহত একেবাৰে নকৰিব কি কৰিব নালাগে। খং, অহংকাৰ আৰু খৰদৰ সিদ্ধান্তৰ বাবে ভাল সুযোগ নষ্ট নকৰিব। কাৰোবাৰ কথাত প্ৰভাৱিত হৈ ডাঙৰ ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। মুঠতে শাওণ মাহ 2026 মেঘ ৰাশিৰ বাবে পৰিশ্ৰম, বিশ্বাস আৰু ভগৱান শিৱৰ ভক্তিৰে আগবাঢ়িলে উন্নতি আৰু সফলতাৰ বহু সুযোগ কঢ়িয়াই আনিব পাৰে। শুভ সময়ৰ সঠিক ব্যৱহাৰ কৰক, ইতিবাচক চিন্তা ৰাখক আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ বাবে শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। মনত ৰাখিব, ৰাশিফলে জীৱনৰ সম্ভাৱনাৰ দিশহে দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎ কৰ্ম, সঠিক সিদ্ধান্ত আৰু ভগৱান শিৱৰ আশীৰ্বাদেই আপোনাৰ জীৱনৰ প্ৰকৃত সফলতা নিৰ্ধাৰণ কৰে। যদি এই ভিডিঅ'টোৱে আপোনাক অলপো সহায় কৰিছে তেন্তে লাইক কৰক, কমেণ্টত লিখক হৰ হৰ মহাদেৱ অথবা জয় মহাদেৱ আৰু এই ভিডিঅ'টো আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু আন মেঘ ৰাশিৰ লোকসকললৈ শ্বেয়াৰ কৰক। এনেধৰণৰ সাপ্তাহিক, মাহেকীয়া আৰু বছৰেকীয়া ৰাশিফলৰ লগতে জ্যোতিষ আৰু সংখ্যাতত্বৰ নতুন নতুন ভিডিঅ' নিয়মিতভাৱে চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। ভগৱান মহাদেৱৰ কৃপা সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত বৰ্ষিত হওক। সকলো বাধা বিঘিনি দূৰ হওক, জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, ধনসম্পত্তি আৰু সফলতা হওক। পুনৰ লগ পাম অহা ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত বৰ্ষিত হৈ থাকক। ধন্যবাদ।